Hello নমস্কাৰ ওয়েলকাম টু দা কনসেপ্ট কাৰ্ড কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল সো লাষ্ট ভিডিঅ'ত আমি আলোচনা কৰিলো ইয়াণ্ডাবু সন্ধিৰ বিষয়ে আৰু সেই সময়ৰ অসম আৰু ওচৰ চুবুৰীয়া ৰাজ্য যেনে কাছাৰ জয়ন্তীয়া আৰু মণিপুৰৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে তাৰ লগতে ব্ৰিটিছসকলৰ যি কূটনৈতিক কৌশল যাৰ ফলত তেওঁলোকে উত্তৰ পূব ভাৰতৰ বহু অঞ্চল তেওঁলোকৰ অধীনলৈ আনে এই গোটেই বিষয়বস্তুবোৰৰ আমি এটা চমু আভাস পালো লাষ্ট ভিডিঅ'ত কিন্তু ব্ৰিটিছসকলৰ সেই সিদ্ধান্তবোৰৰ আঁৰত মূলতঃ কি কাৰণ আছিল সেই কথা বুজিবলৈ আমি তেওঁলোকৰ যি কলোনিয়াল পলিসি উপনিবেশিক নীতিবোৰ তেওঁলোকৰ মাইন্ডসেট আৰু সেই সময়ৰ ইউৰোপৰ অৰ্থ সামাজিক পৰিস্থিতিৰ বিষয়ে জনাটো খুবেই প্ৰয়োজনীয় ওকে ইউৰোপৰ সোশিও ইকোনমিক যেটো সিচুৱেচন আছিল তাৰ বিষয়ে আমি জানিব লাগিব যাৰ ফলত ভাৰত তথা অসম কেনেকৈ তেওঁলোকৰ কলোনিয়াল পলিসিবোৰৰ মেৰ পাকত সোমাই পৰিছিল তাৰ বিষয়ে আমি জানিব লাগিব সো সেইভাবে আজি আমাৰ ভিডিঅ'ৰ টপিক হৈছে ব্ৰিটেইনছ কলোনিয়াল পলিসি ব্ৰিটেইনৰ উপনিবেশিক নীতিবোৰ য'ত আমি ব্ৰিটিছ সাম্ৰাজ্যবাদৰ আঁৰত থকা কাৰণসমূহ তেওঁলোকে অৱলম্বন কৰা কলোনিয়াল ষ্ট্ৰেটেজি বিলাক আৰু কেনেকৈ বিশ্বৰ মুঠ জনসংখ্যাৰ 4 ভাগৰ 1 ভাগক শাসন কৰিবলৈ তেওঁলোক সফল হৈছিল এই গোটেই বিষয়বোৰ আমি আলোচনা কৰিম আজিৰ এই ভিডিঅ'ত ঠিক আছে সো এইখন হৈছে আমাৰ চেপ্টাৰ লিষ্ট ওকে আজি আমাৰ চেপ্টাৰ 1 ৰ পাৰ্ট 5 আজি চেপ্টাৰ 1 ৰ এটো লাষ্ট ভিডিঅ' হ'ব ওকে নাও আৰম্ভ কৰিছো ব্ৰিটেইনছ কলোনিয়াল পলিসি আৰু যেহেতু আমি আসাম হিষ্ট্ৰী আলোচনা কৰি আছো সো ডেফিনেটলি উত্তৰ পূব ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ বিস্তাৰৰ বিষয়ে জনাৰ আগতে আমি তেওঁলোকৰ কলোনিয়াল পলিসি বিলাকৰ বিষয়ে ভালদৰে জানি ল'ব লাগিব সো ব্ৰিটিছ সকলে প্ৰথমৰ পৰাই তেওঁলোকৰ কলনীবোৰক দুটা ভাগত ভাগ কৰিছিল দুই ধৰণৰ কলনী আছিল ফাৰ্স্ট টাইপটো আছিল য'ত জনসংখ্যা কম আৰু জলবায়ু ঠাণ্ডা যেনে কানাডা বা অষ্ট্ৰেলিয়া য'ত ব্ৰিটিছ লোকসকলে তাতে পাৰ্মানেন্টলি স্থায়ীভাৱে বসতি স্থাপন কৰিছিল আৰু এনে ধৰণৰ কলনী বিলাকক তেওঁলোকে সেটলাৰ কলনীজ বুলি কৈছিল দ্বিতীয়তে য'ত জনসংখ্যা বেছি আৰু জলবায়ু ক্ৰান্তীয় মানে ট্ৰপিক্যাল বা সেমি ট্ৰপিক্যাল ওয়েদাৰ যেনে ভাৰত য'ত ব্ৰিটিছসকলে স্থায়ীভাৱে থকা নাছিল কিন্তু দূৰৰ পৰা ব্ৰিটেইনৰ পৰা তেওঁলোকে কঠোৰভাৱে শাসন কৰিছিল এই অঞ্চলসমূহক ব্ৰিটিছসকলে তেওঁলোকৰ বেপাৰ বাণিজ্যৰ বাবে তেওঁলোকৰ বিজনেছ আৰু ট্ৰেডৰ বাবে ব্যৱহাৰ কৰিছিল সো এই দুই ধৰণৰ কলনীৰ ভিতৰত যেটো সেকেন্ড টাইপ য'ত ট্ৰপিক্যাল বা সেমি ট্ৰপিক্যাল ক্লাইমেট আছিল ওকে ক্ৰান্তীয় বা উপক্ৰান্তীয় জলবায়ু সেই কলনীসমূহ বহুত বেছি মূল্যৱান আছিল ব্ৰিটিছসকলৰ বাবে কিয় কাৰণ এই অঞ্চলত নাম্বাৰ 1 জনসংখ্যা আছিল বেছি আৰু তাৰ লগতে প্ৰাকৃতিক সম্পদেৰো পৰিপূৰ্ণ আছিল বহুত বেছি নেচাৰেল ৰিসোৰ্স বিলাক আছিল যাৰ ফলত এই কলনীসমূহৰ পৰা অৰ্থনৈতিক লাভৰ সম্ভাৱনা ইকোনমিক পটেনশিয়াল বহুত বেছি বাঢ়ি গৈছিল ভাৰত আৰু পিছত অসম এই দ্বিতীয় শ্ৰেণীৰ কলনীৰ অংশ হৈ পৰিছিল ওকে এই দ্বিতীয় শ্ৰেণীৰ কলনীৰ পাৰ্ট আছিল ভাৰত আৰু অসম অলৰাইট ইয়াতে কোনো ধৰণৰ ব্ৰিটিছ লোকসকলে আহি পেলে স্থায়ীভাৱে বসতি স্থাপন কৰা নাছিল সো পিওৰলি ইকোনমিক ইন্টাৰেষ্টৰ কাৰণে তেওঁলোকে আহি কলনী এস্টাব্লিশ কৰিছিল সো ই কেৱল ভূখণ্ডৰ বিস্তাৰ বা টেৰিটৰিয়েল এক্সপানশনৰ বিষয়ে নাছিল ই আছিল অৰ্থনৈতিক লাভৰ বিষয়ে পিওৰলি ফৰ ইকোনমিক গেইন আৰু এইটোৱে আছিল তেওঁলোকৰ কলোনিয়াল পলিসিৰ ফাউণ্ডেশ্যন আৰু ইয়াৰ ভিত্তিতে ব্ৰিটিছসকলে আহি আমাৰ ইণ্ডিয়াত তেওঁলোকৰ শাসন প্ৰতিষ্ঠা কৰিছিল অলৰাইট সো এতিয়া আমি জানো যে তেওঁলোকৰ কলোনিয়াল পলিসিক ইকোনমিক ইন্টাৰেষ্টে শেপ দিয়ে আকাৰ দিয়ে যিকোনো এঠাইৰ অৰ্থনৈতিক সম্ভাৱনাৰ আধাৰত ব্ৰিটিছসকলে তেওঁলোকৰ কলোনিয়াল ষ্ট্ৰেটেজি বা কৌশলসমূহ প্ৰস্তুত কৰিছিল কিন্তু তেওঁলোকৰ এই কলোনিয়াল ইকোনমিক পলিসি বা যিবোৰ তেওঁলোকৰ নীতি যাৰ সহায়ত তেওঁলোকে অঞ্চলবোৰ কলোনাইজড কৰে তাৰ ইকোনমিক সম্পদবোৰৰ শোষণ কৰে এক্সপ্লইট কৰে সেই নীতিবোৰটো বা সেই পদ্ধতিবোৰটো আমি ডিফাৰেন্স দেখা পাওঁ আমি পাৰ্থক্য দেখা পাওঁ কিছুমান আৰু কেতিয়াৰ পৰা এই কলোনিয়াল পলিসিসমূহত ডিফাৰেন্স আহিলে যেতিয়াৰ পৰা ইউৰোপত বিশেষকৈ 1800 শতিকাৰ শেষৰ ফালে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণি হয় ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ আগৰ পলিসি বা ব্যৱস্থাবোৰক আমি কৈছো ইয়াতে ওল্ড ইকোনমিক অৰ্ডাৰ পুৰণি অৰ্থনৈতিক ব্যৱস্থা আৰু ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ পিছৰ পলিসি বা ব্যৱস্থাবোৰক আমি কৈছো নিউ ইকোনমিক অৰ্ডাৰ নতুন অৰ্থনৈতিক ব্যৱস্থা আৰু আমি 1900 শতিকাৰ আৰম্ভণিৰ পৰা এই নতুন ব্যৱস্থাৰ প্ৰভাৱ দেখা পাওঁ আৰু ইউৰোপত ঔদ্যোগিক বিপ্লৱৰ পিছত পুঁজিবাদ মানে ক্যাপিটালিজম যেনেকৈ বাঢ়িব ধৰিলে তাৰ লগে লগে ভাৰতত ব্ৰিটিছ ক্ষমতাও বাঢ়ি গৈ থাকিল ওকে সো কেনেকুৱা আছিল তেওঁলোকৰ পুৰণি অৰ্থনৈতিক ব্যৱস্থা দা ওল্ড ইকোনমিক অৰ্ডাৰ যে ব্ৰিটেইনকে ধৰি ওভাৰঅল ইউৰোপৰ বেপাৰ বাণিজ্য আৰু কলনীবোৰৰ কাৰণে তেওঁলোকে কেনে ধৰণৰ পলিসি বা নীতি অৱলম্বন কৰিছিল ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ আগত ওকে সো আহক অলপ আমি দা ওল্ড ইকোনমিক অৰ্ডাৰৰ বিষয়ে অলপ জানিলো সো এই যেটো পুৰণি তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থা আটাইতকৈ সক্ৰিয় আছিল এক্টিভ আছিল 16th and 17th centuryত ওকে 1600 আৰু 1700 শতিকাত আৰু ই দুটা মূল ধাৰণাৰ ভিত্তিত গঢ় লৈ উঠিছিল সেয়া আছিল এটা নেশনেলিজম ৰাষ্ট্ৰবাদ যে প্ৰত্যেকখন দেশ ইউৰোপিয়ান স্পেশালি ধনী আৰু শক্তিশালী হ'ব লাগে আৰু দ্বিতীয়তে বাণিজ্যবাদ মানে মাৰ্কেন্টিলিজম যে পৃথিৱীত সম্পদৰ পৰিমাণ সীমিত গতিকে এখন দেশে যদি লাভ কৰে তেতিয়াহলে আন এখন দেশে হেৰুৱাব লাগিব ওকে আৰু এই মানসিকতাৰ বাবে দেশসমূহে নিজৰ অৰ্থনীতিৰ প্ৰতি বহুত বেছি প্ৰটেক্টিভ হৈ পৰিছিল
যাৰ ফলত তেওঁলোকৰ কলনিয়েল পলিচিবোৰ বহুত সুৰক্ষাবাদী বা প্ৰটেকশ্যনিষ্ট নেচাৰৰ হৈ পৰিছিল ঠিক আছে আৰু সেই কাৰণে তেওঁলোকে ইম্পৰ্ট কম কিন্তু এক্সপৰ্ট বেছি কৰিব বিচাৰিছিল ওকে মানে বেলেগ দেশৰ পৰা কমকৈ সামগ্ৰী কিনিব বিচাৰিছিল আৰু বেলেগ দেশক বেছিকৈ সামগ্ৰী বিক্ৰী কৰিব বিচাৰিছিল সো তাৰ বাবে আমদানি বা ইম্পৰ্টৰ ওপৰত অধিক কৰ লগাই বিদেশী সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছিল যাক আমি টেৰিফ লগোৱা বুলি কওঁ আৰু এক্সপৰ্ট বঢ়াবলৈ ব্যৱসায়ী প্ৰতিষ্ঠানবোৰক বাউন্টি দিয়া হৈছিল বাউন্টি মানে এক প্ৰকাৰৰ পুৰস্কাৰ দিয়া হৈছিল অলৰাইট আৰু তেওঁলোকৰ বাবে এক্সক্লুসিভ কলনিয়েল মাৰ্কেট ওপেন কৰি দিছিল অৰ্থাৎ তেওঁলোকৰ কলনিবোৰত কেৱল নিজৰ সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ বনাই দিছিল মাৰ্কেট বনাই দিছিল এয়া আছিল তেওঁলোকৰ বাণিজ্যবাদ বা মাৰ্কেণ্টেলিজম সেই কাৰণে আমি যে কওঁ ট্ৰেডিং কোম্পানী যেনে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্ৰিটেইনৰ মহাৰাণীৰ পৰা মনোপলি ৰাইটছ লাভ কৰিছিল ব্যৱসায় কৰিব ভাৰতত ওকে আৰু তাৰ লগতে তেওঁলোকে আৰু কিছুমান কাম কৰিলে কিছুমান নতুন এক্ট আনিলে আইন আনিলে যেনে দ্য নেভিগেশ্যন এক্ট ওকে আৰু এই আইনখনে নেভিগেশ্যন আইনখনে বাধ্যতামূলক কৰিছিল যে সকলো ব্ৰিটিছ ব্যৱসায় কেৱল ব্ৰিটিছ জাহাজতহে কৰিব লাগিব ওকে তাৰ মানে চৰকাৰে সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিব বিচাৰিছিল সম্পূৰ্ণ কন্ট্ৰোল ৰাখিব বিচাৰিছিল আৰু সেই সময়ত ইউৰোপিয়ান সোসাইটিৰ যেটো মাইন্ডসেট আছিল তাৰ বাবে এনে ধৰণৰ চৰকাৰী নিয়ন্ত্ৰণ খুবেই প্ৰয়োজনীয় আছিল আৰু সেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে ট্ৰেডিং কোম্পানীবোৰক মনোপলি ৰাইটছ আৰ্মি টেক্স কালেকশ্যন এইবোৰৰ পাৰমিশন দিয়াৰ অৰ্থ এইটোৱে যে কোম্পানীবোৰে ব্যৱসায়ৰ লগতে ব্ৰিটিছ চৰকাৰকো সহায় কৰি আছিল নিজৰ দেশৰ কাৰণেও কাম কৰি আছিল ওকে নেশ্যনেলিজম ৰাষ্ট্ৰবাদ তেওঁলোকৰ ধাৰণাই এইটো আছিল যে কমাৰ্চ মাষ্ট বি কন্ট্ৰোল বাই দ্য ষ্টেট যে বাণিজ্যক চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে ফ্ৰী মাৰ্কেট বা ওপেন কম্পিটিশন বুলি কোনো ধৰণৰ কথা নাছিল কেৱল মাতৃ দেশ বা তেওঁলোকৰ যে মাদাৰ কান্ট্ৰি তাৰ অৰ্থনৈতিক হিত বা ইকনমিক ইন্টাৰেষ্ট পূৰণ হ'ব লাগে কিন্তু কলনিবোৰৰ প্ৰতি তেওঁলোকৰ আচৰণ সম্পূৰ্ণ বিপৰীত কলনিবোৰক তেওঁলোকে কেতিয়াও পাৰ্টনাৰ বা অংশীদাৰ হিচাপে ভবা নাছিল এখন জাস্ট খেতি পথাৰ যিয়ে কেঁচা সামগ্ৰী দিব উৎপাদন দিব আৰু ব্ৰিটেইনৰ অৰ্থনীতি বা ব্ৰিটেইনৰ যেটো ইকনমি তাক চলাই নিব সো এয়াই আছিল তেওঁলোকৰ পুৰণি অৰ্থনৈতিক ব্যৱস্থা দা অল ইকনমিক অৰ্ডাৰ যি বহুত কঠোৰ বহুত নিৰ্মম আৰু তাৰ লগতে ৰাজনৈতিক উদ্দেশ্যৰে পৰিপূৰ্ণ ওকে ডিপলি পলিটিক্যাল নাও এতিয়া আমি আহো দ্য নিউ ইকনমিক অৰ্ডাৰলে নতুন অৰ্থনৈতিক ব্যৱস্থা সো 19 শতিকাৰ আৰম্ভণিতে অৰ্থাৎ 1801-2-3 তেনেকুৱা সময়ৰ পৰা সমগ্ৰ ইউৰোপতে কিছুমান চেঞ্জেছ কিছুমান পৰিৱৰ্তন আহিলে যাৰ ফলত তেওঁলোক অধিক শক্তিশালী হৈ পৰিল আৰু তেওঁলোকৰ যি নেচাৰ বা স্বভাৱ হিয়া বহুত আক্ৰমণাত্মক অৰ্থাৎ এগ্ৰেছিভ হৈ আহিল ওকে সো ইয়াৰ অৰ্থ এইটোৱে যে ইউৰোপত এটা ইম্পেৰিয়েলিজমৰ ঢৌ অৰ্থাৎ সাম্ৰাজ্যবাদৰ আৰম্ভ হৈছিল যি আছিল বহুত পাৱাৰফুল আৰু এগ্ৰেছিভ কাৰণ এই সাম্ৰাজ্যবাদক পৰিচালনা কৰিছিল কিহে ব্ৰিটেইন তথা ইউৰোপৰ ডাঙৰ ডাঙৰ মেচিনছ আৰু ফেক্টৰীবোৰে সো এই গুটেই পৰিৱৰ্তনৰ তেতিয়া হলে মূল কাৰণ আছিল ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন ঔদ্যোগিক বিপ্লৱ এনে এটা সময় যেতিয়া সমগ্ৰ ইউৰোপত সায়েন্স অৰ্থাৎ বিজ্ঞানৰ প্ৰগতিৰ ফলত নতুন মেচিন আৰু টেকনলজিবোৰৰ আৱিষ্কাৰ হৈছিল নাও যিহেতু তেওঁলোকৰ লগত এতিয়া ডাঙৰ ডাঙৰ মেচিনছবোৰ আছে তেওঁলোকে বহুত বেছি পৰিমাণে সামগ্ৰী উৎপাদন কৰিব ধৰিলে কাৰণ এতিয়া বহুত বেছি ফাষ্ট হল প্ৰসেছবোৰ মানে দ্ৰুত গতিত বহুত কাম কৰিব পাৰে কম সময়ত অধিক উৎপাদন কৰিব পাৰে আৰু অধিক উৎপাদনৰ ফলত প্ৰডাক্টবোৰৰ দামো কমি আহিল আগৰ তুলনাত কিন্তু ইয়াৰ লগে লগে চাহিদা বাঢ়িব ধৰিলে কেঁচা সামগ্ৰীৰ ৰ মেটেৰিয়েলছৰ ওকে ডিমান্ড বাঢ়িব ধৰিলে কপাহ কয়লা ৰাবাৰৰ দৰে কেঁচা সামগ্ৰীবোৰৰ ষ্টেডি সাপ্লাই মানে অবিৰতভাৱে যোগান ধৰাৰ প্ৰয়োজন আহি পৰিল বাঢ়ি অহা ব্ৰিটেইনৰ চিটিবোৰত শ্ৰমিকক খোৱাবলৈ অধিক খাদ্যৰ প্ৰয়োজন হ'ল আৰু আটাইতকৈ ইম্পৰ্টেণ্ট যি অধিক উৎপাদন হোৱা সামগ্ৰী লাগাতকৈ বেছি সেইবোৰ এতিয়া ক'ত বিক্ৰী কৰিব বা ক'ত এক্সপৰ্ট কৰিব মাৰ্কেট এখনটো লাগিব হয়নে আৰু সেই মাৰ্কেট হ'লগৈ তেওঁলোকৰ কলনিবোৰ আৰু 19 শতিকাৰ শেষৰলৈ ষ্টিম ইঞ্জিন টেলিগ্ৰাফ আদি এনে ধৰণৰ টেকনলজিৰ আৱিষ্কাৰৰ ফলত পৰিবহন যোগাযোগ আৰু বেপাৰ বাণিজ্য গোটেই পৃথিৱীৰ অৰ্থনৈতিক ব্যৱস্থা কানেক্ট কৰিলে ওকে দ্য গ্লোবেল ইকনমি বিকেম হাইলি ইণ্টাৰকানেক্টেড ভাৰত বা আফ্ৰিকাৰ কেঁচা সামগ্ৰী মানচেষ্টাৰৰ ফেক্টৰীবোৰৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট আছিল তাৰ ফলত কলনিবোৰৰ ইম্পৰ্টেন্স তেওঁলোকৰ বাবে এতিয়া আকৌ বেছি বাঢ়ি গ'ল কাৰণ কলনিবোৰক তেওঁলোকে এতিয়া ইকনমিক এছেটছ অৰ্থনৈতিক সম্পদ হিচাপে গণ্য কৰা হ'ল কাৰণ এই কলনিবোৰৰ পৰাই কেঁচা সামগ্ৰীও লাভ কৰি আহিছিল আৰু অধিক উৎপাদিত সামগ্ৰীবোৰো বিক্ৰী কৰিব পাৰিছিল আৰু তাৰ বাবে তেওঁলোকৰ এই কলনিবোৰত উপনিবেশবোৰত মিলিটাৰী আৰু পলিটিক্যাল কন্ট্ৰোল অৰ্থাৎ সামৰিক আৰু ৰাজনৈতিক নিয়ন্ত্ৰণ বাঢ়িব ধৰিলে ঠিক আছে কেনেকৈ নিয়ন্ত্ৰণ কৰিছিলে বা কি কি পদ্ধতি কৌশল ইত্যাদি ব্যৱহাৰ কৰিছিলে সেইবোৰ আমি মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীত আলোচনা কৰিম ভালদৰে সো এতিয়া ইউৰোপত শক্তিশালী সাম্ৰাজ্যবোৰে যেনে ফ্ৰান্স জাৰ্মানী স্পেইন আৰু ব্ৰিটিছ সকলটো আছে হয়নে তেওঁলোকে লাহে লাহে পৃথিৱীৰ ডাঙৰ ডাঙৰ মহাদেশবোৰত দখল কৰিব ধৰিলে যেনে এছিয়া আফ্ৰিকা সাউথ আমেৰিকা ইত্যাদি কাৰণ ইউৰোপৰ সমান পাৱাৰফুল কোনো নাই তেতিয়া thanks to the industrial revolution আৰু ইন্টাৰেষ্টিংলি তেওঁলোকৰ মাজতে কম্পিটিশন আছিল হেতা ওপৰা লাগিছিল কলনিবোৰ স্থাপন কৰিবলৈ ফ্ৰেছ স্ক্ৰেম্বল ফৰ আনঅকুপাইড টেৰিটৰিজ
কাৰণ তেওঁলোকৰ এটা এইটো বিশ্বাস আছিল যে যাৰ বেছি কলনি তেওঁলোকে আটাইতকৈ পাৱাৰফুল ৱৰ্ল্ড পাৱাৰ বনিব পাৰিব আৰু ইয়াৰ ফলতে তেওঁলোকৰ নেশ্যনেলিজম যি ৰাষ্ট্ৰবাদী ভাৱধাৰা বহুত এগ্ৰেছিভ হৈ পৰিল আক্ৰমণাত্মক হৈ পৰিল আৰু লগতে তেওঁলোকে দেশপ্ৰেমৰ নামত টেৰিটৰিয়েল এক্সপানশ্যন অৰ্থাৎ ভূমি সম্প্ৰসাৰণ কৰিব ধৰিলে তেওঁলোকৰ মাইণ্ডছেট বিস্তাৰবাদী হৈ পৰিল ঠিক আছে এতিয়া তেওঁলোকে নতুন নতুন কলনি বিচৰা আৰম্ভ কৰিলে ওকে সো হান ফৰ নিউ কলনিজ উপনিবেশবোৰৰ সন্ধান আৰু এই সন্ধান তেওঁলোকে কোনো ৰেণ্ডমলি কৰা নাছিল এনেই গৈ কলনিবোৰ তেওঁলোকৰ অধীনলৈ অনা নাছিল তাৰ আঁৰত আছিল তেওঁলোকৰ বিভিন্ন ধৰণৰ প্লেনিং আৰু কৌশল তেওঁলোকে বহুত গোপনীয়ভাৱে অৰ্থাৎ লাহে লাহে আৰম্ভ কৰিছিল উপনিবেশবোৰ স্থাপন কৰা ফাৰ্ষ্ট তেওঁলোকে ট্ৰেডাৰ অৰ্থাৎ ব্যৱসায়ী হিচাপে আহে কেঁচা সামগ্ৰীৰ সন্ধানত দেন তেওঁলোকৰ পিছে পিছে আহিছিল মিছনাৰীসকল অৰ্থাৎ ধৰ্ম প্ৰচাৰকসকল আৰু তেওঁলোকেও আহি ধৰ্ম বা নৈতিক শিক্ষাৰ প্ৰচাৰ চলায় বাহিৰৰ পৰা দেখি মুঠতে সকলো শান্তিপূৰ্ণ যেন লাগে যে বহুত পিছফুল কিন্তু তেওঁলোকৰ উপস্থিতিয়ে স্থানীয় সম্প্ৰদায়ৰ সৈতে প্ৰায়ে সংঘাতৰ সৃষ্টি কৰিছিল স্থানীয় যিবোৰ পৰম্পৰা আছিল তাত বাধা দিয়ে ডিষ্টাৰ্ব দিয়ে স্থানীয় ৰজাবোৰক চেলেঞ্জ কৰে ধৰ্ম পৰিৱৰ্তন কৰে মুঠতে তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰাই মূল উদ্দেশ্য আছিল এই মিছনাৰীসকলৰ ওকে আৰু তেওঁলোকৰ এনে ধৰণৰ আচৰণৰ বাবে যি অশান্তিৰ সৃষ্টি হৈছিল যি সংঘাতৰ সৃষ্টি হৈছিল তেতিয়া শান্তি পুনৰ স্থাপনৰ দায়িত্ব আকৌ তেওঁলোকৰে বুলি দাবী কৰি ইউৰোপিয়ানছবোৰে আহি নতুন অঞ্চলসমূহ হস্তক্ষেপ কৰে তেওঁলোকৰ অধীনলৈ আনে ওকে তেওঁলোকে কৈছিল যে ইয়াত অশান্তি হৈছে আমি এতিয়া হস্তক্ষেপ কৰিব লাগিব আৰু সেই অজুহাত দেখুৱাই তেওঁলোকৰ ৰাজনৈতিক বা সামৰিক নিয়ন্ত্ৰণ আৰম্ভ হৈছিল ওকে আৰু এবাৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকৰ নেক্সট ষ্টেপ আছিল যে অঞ্চলটোক তেওঁলোকৰ প্ৰভাৱ ক্ষেত্ৰৰ অধীনত ৰখা ওকে স্ফেয়াৰ অফ ইনফ্লুৱেঞ্চৰ আণ্ডাৰত ৰখা যাৰ জৰিয়তে অন্য ইউৰোপীয় দেশসমূহক আঁতৰি থাকিবলৈ সতৰ্ক কৰা হৈছিল তাৰ পিছত অঞ্চলটোক প্ৰটেক্টৰেট অৰ্থাৎ সুৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল য'ত এজন নামমাত্ৰ স্থানীয় শাসক থাকিব কিন্তু প্ৰকৃত ক্ষমতা থাকিব কাৰ হাতত প্ৰকৃত পাৱাৰ থাকিব কাৰ হাতত ইউৰোপিয়ানসকলৰ হাতত আৰু শেষত অঞ্চলটো ডাইৰেক্টলি অৰ্থাৎ প্ৰত্যক্ষভাৱে তেওঁলোকৰ নিয়ন্ত্ৰণৰ অধীনলৈ আনিছিল অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে ওকে আৰু এই সকলো ইউৰোপিয়ান সাম্ৰাজ্যবোৰৰ ভিতৰত ব্ৰিটেইনৰ প্ৰভাৱ আটাইতকৈ বেছি আছিল ওকে 19 শতিকাৰ শেষৰ ফালে ব্ৰিটিছ সাম্ৰাজ্য ইতিহাসৰ আটাইতকৈ ডাঙৰ সাম্ৰাজ্য হৈ পৰিছিল পৃথিৱীৰ মুঠ বসতিযুক্ত মাটিকালিৰ 1/4 ভাগত তেওঁলোকৰ নিয়ন্ত্ৰণ আছিল আৰু মুঠ জনসংখ্যাৰো 1/4 ভাগক তেওঁলোকে শাসন কৰিছিল ঠিক আছে সো তেওঁলোকৰ পাৱাৰ তেতিয়া হলে বহুত বেছি আছিল সেই সময়ত সো ইমানখিনি পাৱাৰ তেওঁলোকে কেনেকৈ লাভ কৰিলে এনেকুৱা কি কাৰণ আছিল যাৰ ফলত ব্ৰিটিছ সাম্ৰাজ্য ইমান শক্তিশালী হৈ পৰিল আৰু তাৰ লগতে তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰো কৰিব পাৰিল ফেক্টৰছ দ্যাট হেল্পড ব্ৰিটেইনছ কলনিয়েল এক্সপানশ্যন এটাটো হ'ল ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন যাৰ ফলত প্ৰডাকশ্যন বাঢ়িল সামগ্ৰীৰ দামো কমিল কিন্তু এই মেচিনবোৰ চলাবলৈ লাগিছিল তেতিয়া কেপিটেল মূলধন আৰু এই মূলধন আহিছিল কলনিবোৰৰ লগত কৰা ব্যৱসায়ৰ পৰা বিশেষকৈ ইণ্ডিয়া তেওঁলোকে অধিক উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰিছিল ইয়াত আহি ভাৰতৰ পৰা কেঁচা সামগ্ৰী ক্ৰয় কৰি ইউৰোপ আৰু অন্য কলনিজবোৰত বিক্ৰী কৰি তেওঁলোকে বহুত ধন ঘটিলে যাৰ ফলত তেওঁলোকে ইনভেষ্ট কৰিব পাৰিলে তেওঁলোকৰ ইণ্ডাষ্ট্ৰীবোৰত আৰু তাৰ লগতে ব্ৰিটেইনত আছিল এটা ৱেল অৰ্গেনাইজড বেংকিং সিস্টেম যাৰ ফলত তেওঁলোকে কেৱল ধন উপাৰ্জনে নহয় ভালদৰে পৰিচালনাও কৰিব পাৰিছিল ব্যৱসায়িক ঋণ দিব পাৰিছিল ইনভেষ্টমেণ্টত সহায় কৰিছিল আৰু অন্য যিকোনো আৰ্থিক বিষয়ত এই বেংকিং ব্যৱস্থাই ব্ৰিটেইনক বহুত সহায় কৰিলে ইয়াৰ উপৰিও ব্ৰিটেইনৰ যিবোৰ ধনী মানুহ আছিল তেওঁলোকে নতুন আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে ইনভেন্টৰ অৰ্থাৎ উদ্ভাৱকসকলক বা বৈজ্ঞানিকসকলক আৰ্থিকভাৱে সহায় কৰিছিল নতুন মেচিন বা নতুন টেকনলজিৰ আৱিষ্কাৰ কৰিবলৈ সো এই সকলোবোৰ ব্যৱস্থাই ব্ৰিটেইনক শক্তিশালী কৰি তুলিলে যাৰ ফলত তেওঁলোকে কেৱল ইউৰোপতে নহয় বৰঞ্চ সমগ্ৰ বিশ্বতে তেওঁলোকৰ সাম্ৰাজ্যক বিস্তাৰ কৰিব পাৰিছিল আৰু ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য বিস্তাৰৰ যিবোৰ প্ৰাৰম্ভিক কাম যিবিলাক গ্ৰাউণ্ড ৱৰ্ক সেয়া ইতিমধ্যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰিয়েই ৰাখিছিল কেনেকৈ তেওঁলোকে উপকূলৰ কাষে কাষে বাণিজ্যিক কেন্দ্ৰবোৰ স্থাপন কৰিলে যেনে সুৰাট মছলিপট্টনম ইত্যাদিত ইয়াৰ উপৰিও লাহে লাহে কোম্পানীয়ে ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি অঞ্চলসমূহৰ অৰ্থনৈতিক নিয়ন্ত্ৰণ লাভ কৰে যেনে টেক্স লোৱা বাণিজ্যিক পথসমূহ তেওঁলোকৰ অধীনলৈ অনা ভূমি নিয়ন্ত্ৰণ কৰা ইত্যাদি আৰু অৱশেষত ৰাজনৈতিক ক্ষমতা লাভ কৰা সো এই সকলোবোৰ কাম ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইতিমধ্যে ভাৰতত কৰিয়ে আছিল আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ বিস্তাৰৰ এইটোও এটা অন্যতম কাৰণ যে ব্ৰিটিছ চৰকাৰে ইমান খৰচো কৰিবলগীয়া হোৱা নাছিল সাম্ৰাজ্য বিস্তাৰ কৰোঁতে বহুতখিনি কাম অলৰেডি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰিয়ে ৰাখিছিল সেইবাবে তেওঁলোক সফলো হৈছিল বহুত ইজিলি তেওঁলোকে হস্তক্ষেপ কৰিব পাৰিছিল অঞ্চলসমূহৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক নিয়ন্ত্ৰণ আৰু এবাৰ যদি কলনী স্থাপন কৰিলে তাৰ পিছৰ পৰাই অঞ্চলসমূহ হৈ পৰিছিল ব্ৰিটেইনৰ বাবে কেঁচা সামগ্ৰীৰ উৎস আৰু তাৰ লগতে ব্ৰিটেইনৰ কাৰখানাত অধিক উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰাৰ বাবে এখন নতুন বজাৰ আৰু সেইবাবে তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰৰ যি ভোক সেই ভোক কেতিয়াও কমা নাছিল বৰঞ্চ বাঢ়িহে গৈছিল
আৰু এই গোটেই বিষয়বস্তুবোৰৰ আধাৰতে ব্ৰিটেইনৰ চকু পৰিল আমাৰ অসমত বিশেষকৈ যেতিয়া তেওঁলোকে গম পালে অসমৰ অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়ে যাক আজিলে কোনো ইউৰোপিয়ান পাৱাৰে এক্সপ্ল'ৰে কৰা নাছিল সম্পূৰ্ণ এটা নতুন অঞ্চল যি ঘন জংগল নদী তেল চাহ খাৰুৱা মাটি ইত্যাদি অৰ্থনৈতিক সম্ভাৱনাৰে ভৰপূৰ আছিল সো এতিয়া আহক আমি জানি লওঁ কেনেকৈ অসমত ব্ৰিটিছসকলৰ পলিচি বেপাৰ বাণিজ্যৰ পৰা ৰাজনীতিলৈ ৰূপান্তৰ হ'ল Assam and a shift from commerce to politics. So, প্ৰথম অৱস্থাত ব্ৰিটিছসকলে অসমক কেৱল বাণিজ্যিক দৃষ্টিকোণেৰে চাইছিল য'ত তেওঁলোকৰ মূল উদ্দেশ্য আছিল অসমৰ লগত বেপাৰ বাণিজ্য কৰা কিন্তু যেতিয়া মানসকলে আক্ৰমণ কৰিলে আৰু তাৰ পিছত শাসনো কৰিলে অসমত ব্ৰিটিছসকলৰ বেপাৰ বাণিজ্যত বহুত বাধা আহি পৰিল they altered the nature of the East India Company's relationship with Assam অসমৰ লগত যে বাণিজ্যিক সম্বন্ধ আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ তাত মুঠতে বাধা আহি পৰিল আৰু ইয়াৰ উপৰিও মানসকলৰ বাৰম্বাৰ আক্ৰমণে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত থকা বেংগল প্ৰভিন্সতো এই আক্ৰমণৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰিছিল আৰু তাৰ ফলত তেওঁলোক বাধ্য হৈছিল অসমক ৰাজনৈতিকভাৱে নিয়ন্ত্ৰণত ৰাখিবলৈ তেওঁলোকৰ পলিটিক্যাল এম্বিশনছবোৰ ডেভেলপ হ'ব ধৰিলে আৰু ইয়াৰ ফলস্বৰূপে 1826 চনত তেওঁলোকে যুদ্ধ কৰাৰ সিদ্ধান্ত লয় মানসকলৰ বিৰুদ্ধে যিখন যুদ্ধক আমি এংলো বাৰ্মিজ ৱাৰ বুলি কওঁ আৰু এই যুদ্ধৰ সমাপ্তিৰ পিছতে 1826 চনত স্বাক্ষৰ হৈছিল ইয়াণ্ডাবু সন্ধি যাৰ বিষয়ে আমি অলৰেডি আমাৰ লাষ্ট ভিডিঅ'ত ভালদৰে ডিসকাস কৰিছো ওকে সো অসমৰ ইতিহাসত 1826 চন আছিল এটা টাৰ্নিং পইণ্ট ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হোৱাৰ পিছত কাৰণ ইয়াৰ পৰাই 600 বছৰীয়া আহোম শাসনৰ চূড়ান্ত পতন হয় লগতে ব্ৰিটিছসকলৰো প্ৰৱেশ হয় অসমৰ ৰাজনীতিত আনুষ্ঠানিকভাৱে মানসকল গুচি যোৱাৰ পিছত যি পলিটিক্যাল ভেকাম অৰ্থাৎ ৰাজনৈতিক শূন্যতাৰ সৃষ্টি হৈছিল সেই শূন্যতাৰ সুযোগ লৈ তেওঁলোকে নিজেই অসমৰ শাসক হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু ইয়াৰ পৰাই অসমৰ পৰিস্থিতি সামাজিক আৰু ৰাজনৈতিকভাৱে স্থিৰ হোৱা আৰম্ভ হয় অসমৰ মধ্যকালীন ইতিহাসৰ সমাপ্তি হয় আৰু আধুনিক উপনিবেশিক যুগৰ আৰম্ভ হয় যাৰ বিষয়ে আমি আহি থকা ক্লাছবোৰত ভালদৰে আলোচনা কৰিম সো ইমানে আছিল আজিৰ ভিডিঅ'ত আশা কৰিছো আপোনালোকে বহুতখিনি কথা জানিলে ব্ৰিটেইনৰ কলোনিয়েল পলিচিবোৰৰ বিষয়ে আৰু এই ভিডিঅ'ৰ লগতে আমাৰ চেপ্টাৰ 1 সমাপ্ত হৈছে আৰু নেক্সট ভিডিঅ'ৰ পৰা আমি চেপ্টাৰ 2 ষ্টাৰ্ট কৰিম সো থাকিব আমাৰ লগত এই গোটেই সিৰিজটোত আপোনালোকে অসমৰ আধুনিক ইতিহাসৰ বিষয়ে বহুত কথা জানিব ওকে সো যোৱাৰ আগতে এটা কোৱেশ্চন লৈ আহিছিল আপোনালোকৰ বাবে যে হু ওয়াজ দা গভৰ্ণৰ জেনেৰেল অফ বেংগল এট দা টাইম অফ দা সাইনিং অফ দা ট্ৰিটি অফ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হোৱাৰ সময়ত বেংগলৰ গভৰ্ণৰ জেনেৰেল কোন আছিল সেই সময়ত ওকে আপোনালোকে ইয়াৰ এনসাৰটো কমেন্ট সেকশনত জনাব আৰু তাৰ লগতে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি এনেকুৱা ধৰণৰ ভিডিঅ' সিৰিজ যিবিলাক ষ্টেণ্ডাৰ্ড বুক আছে এপিএসসি আৰু ইউপিএসসিৰ কাৰণে সেই বুকবিলাকৰ আধাৰত আমি এনেকুৱা ধৰণৰ ভিডিঅ' সিৰিজ আনি থাকিম আমাৰ আহি থকা দিনবোৰত ওকে সো থ্যাংক ইউ এভৰিৱান থ্যাংক ইউ সো মাচ আৰু যোৱাৰ আগতে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জয়েন কৰিব পাৰিব এই কিউআৰ কোডটো স্কেন কৰি পেলাই ওকে সো জয় অসম জয় হিন্দ